আজি নামঘৰলৈ আহিলোঁ। আজি নামঘৰত আহি এটা দেখিলোঁ পুৰণিকলীয়া এটা সংস্কৃতি। এতিয়া আমাৰ সমাজত হেৰাই যাব খোজা এটা পুৰণিকলীয়া সংস্কৃতি। এই আগতে বিয়া সকাম নামতে আদি কৰি এই দুখবিধ মানে প্ৰচলন আছিলে, কিন্তু এতিয়া আমাৰ এই পুৰণিকলীয়া সংস্কৃতিত আকৌ মানে ঘূৰাই আহিছে। এতিয়া এই যান্ত্ৰিকতাৰ দিনত বৈজ্ঞানিকৰ যুগত এতিয়া আমাৰ ডিছপ'জেল গ্লাছ ধৰক যিহেতু প্লাষ্টিকৰ গ্লাছ তেওঁলোকে সকলোৱে বিয়া সকাম নাম আদি সকলোৱে ব্যৱহাৰ কৰে, কিন্তু এই বস্তু এই সামগ্ৰীবিধ ইতিমধ্যে আমাৰ মানে বিলুপ্ত হৈছিলে। কিন্তু আমাৰ সমাজত এতিয়া গাঁৱৰ সমাজত ইতিমধ্যে আমাৰ এই বস্তুবিধ ইতিমধ্যে আমাৰ পুনৰ জীৱিত হ'বলৈ ধৰিছে, আৰু এইটো আমাৰ থলুৱা সম্পদ, থলুৱা মানে সামগ্ৰী বুলি ক'ব লাগিব। এজোপা কলগছ কাটি কলগছৰ যিটো মানে কলগছৰ পৰা হয় সেই কলগছৰ এটা আমাৰ পুৰণিকলীয়া সংস্কৃতি, এইটো এটা আমাৰ ইতিমধ্যে আমাৰ মাজত হেৰাই গৈছে। সেইকাৰণে আজি পুনৰবাৰ আমাৰ নামঘৰত ভকত বৈষ্ণৱসকলে জলপান গ্ৰহণ কৰিবৰ বাবে ডিছপ'জেল সামগ্ৰী ব্যৱহাৰ নকৰি এই যি থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ তেওঁলোকে মানে ইতিমধ্যে যোগাৰ কৰি আছে। আমাৰ এজন বাপে এই বস্তুটো যোগাৰ কৰিছে, আৰু আমাৰ ইতিমধ্যে পুৰণিকলীয়া সংস্কৃতি আমাৰ অসমৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ আৰু অসমৰ প্লাষ্টিকৰ যি ডিছপ'জেল গিলাছ আছে সেই ডিছপ'জেলবিলাক বিলুপ্ত কৰিব লাগে। বিলুপ্ত কৰাৰ লগতে আমাৰ এই পুৰণিকলীয়া যি সাংস্কৃতিক যিটো এটা কলপটুৱাৰ পৰা ডুব বনোৱা হয়, সেই ডুব বনোৱাৰ প্ৰচলন ব্যৱস্থা কৰিব লাগে। আৰু ইতিমধ্যে আমাৰ ইয়াত বুলিয়ে নহয় সমগ্ৰ অসমতেই সমগ্ৰ গাঁৱৰ যি ভকত বৈষ্ণৱ আছে তেখেতলোকে এই পুৰণিকলীয়া সংস্কৃতি ঘূৰাই নিবৰ বাবে ঘূৰাই নিব বুলি আশা কৰোঁ। এতিয়া পবিত্ৰ ভাদ মাহত সকলো নামঘৰে ঘৰে ভাগৱত পাঠ কৰিছে ভকত বৈষ্ণৱসকলে। ইতিমধ্যে আমাৰ যান্ত্ৰিকতাৰ মাজত কিছু হেৰাই যোৱা দৃশ্য এটা মই আপোনালোকৰ আগত অৱগত কৰিছোঁ। সেয়েহে আমি এই যান্ত্ৰিকতাৰ মাজত সোমাই নগৈ আমি পুৰণিকলীয়া যিটো ৰীতি নীতি আমাৰ সংস্কৃতি, এই সংস্কৃতি বজাই ৰখাৰ আমি চেষ্টা কৰিব লাগে। যেনেকৈ কলগছৰ পৰা ডোক বনাই, সেই ঠিক তেনেধৰণে এই ডোকটো ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইকাৰণে মই আজি পুনৰবাৰ আপোনালোকৰ আগলৈ মোৰ ভিডিঅ'ৰ যোগেদি মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আমাৰ যাতে নৱপ্ৰজন্মই এই বস্তুবিলাক চিনি পাওক। সেইকাৰণে মই এইটো আজি আপোনালোকৰ আগলৈ ৰাইজৰ আগলৈ মই এইটো দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ, যাতে আমাৰ নৱপ্ৰজন্মই যাতে এইটো কি বস্তু বুলি যাতে আগলৈ প্ৰশ্ন নকৰে। সেইকাৰণে মই এইটো কলগছৰ পৰা কলপটুৱাৰ পৰা ডোক বনাই মেলি ভকত বৈষ্ণৱে যিটো ডিছপ'জেল গ্লাছ তেওঁলোকে ব্যৱহাৰ নকৰি তেখেতলোকে ডোক ব্যৱহাৰ কৰাৰ কাৰণে তেখেতলোকে আহাৰ গ্ৰহণ কৰিবলৈ বনাইছে। এয়া আমাৰ ইফালে ৰন্ধন চলি আছে, যিটো পবিত্ৰ ভাদ মাহৰ ভকত বৈষ্ণৱ ৰন্ধন শেষত ভাগৱত সামৰি ৰন্ধন গ্ৰহণ কৰিব, আহাৰ গ্ৰহণ কৰিব। সেয়েহে এই কলপচলা এটা বহুত মানে গুণ আছে, সেইকাৰণে গুণ লৈ এইটো জলকীয়া ভাজিৰ কাৰণে তেখেতলোকে আইসকলে কুটি আছে। সমূহ ভকত প্ৰাণ ৰাইজলৈ মই ভাদ মাহৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ।